আপোনালোকে খবৰ পালেনে যে ইংৰাজী ভাষাত ইমান সহজ আৰু সৰলভাৱে কুইকেষ্ট ৱেত সেন্টেন্স বনোৱা পদ্ধতি ILC এ আনি দিছে বুলি মাৰ্কেটত চাব the quickest way of constructing of sentences আহি গল বুজি পাইছে বল ইমান সহজ সিম্পল প্ৰেজেন্ট টেন্সত আমি কেনেকৈ সেন্টেন্স বনাও খালি সাবজেক্ট বিলাক এই বিলাক হ'ব লাগিব অলপ ৰেষ্ট্ৰিকশন থাকে সাবজেক্টত সিম্পল প্ৰেজেন্ট টেন্সত পজিটিভ অ্যাসাৰ্টিভ কেনেকৈ হয় চাবচোন সাবজেক্ট কমন হয় অবজেক্ট কমন হয় বুজি পাইছে নে এতিয়া সাবজেক্ট কৰ্তা এটো আমি সকলোৱে জানো চাব just ভাৰ্বৰ লগত s by s যোগ লগোৱা মানে হল সেন্টেন্সটো বনি গল চাবচোন he swims in the river এটা এই গুণ কৰা মানে হল হি লগালো এই গুণ কৰা মানে হল in the river লগালো হৈ গল সেন্টেন্সটো he swims in the river ইমান সহজ ঠিক তেনেকৈ নেগেটিভ অ্যাসাৰ্টিভত কেনেকৈ সেন্টেন্স বনে খালি অক্সিলাৰি মানে হল does এই কথাটো মনত থৈ লব তাৰ পিছত নেগেটিভ হয় not লাগিব দেই he doesn't swim in the river হৈ গল এই গুণ কৰা মানে হল he এই গুণ কৰা মানে হল in the river বাকিখিনি ভাৰ্ব not অক্সিলাৰি আহি গল এনেকুৱা ধৰণৰ টিপছ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব ফলো কৰি থব আৰু ইয়াতকৈ শৰ্টেষ্ট ৱে যদি আপোনালোকৰ ওচৰত আছে কমেন্ট কৰি জনাব ধন্যবাদ